মুকলি হল ডিব্ৰুগড়ত বিজেপিৰ অত্যাধুনিক মাণ্ডলিক কাৰ্যালয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে কাৰ্যালয়টো। উজনি অসম উত্তৰ অসমৰ 8খনকৈ জিলা সামৰি নিৰ্মাণ কাৰ্যালয়টো। মাণ্ডলিক কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে সৰ্বমুঠ 6 মহলীয়াকৈ। বিশাংশই মুহূৰ্তত দেখুৱাই গৈছো। মুকলি হল ডিব্ৰুগড়ত বিজেপিৰ অত্যাধুনিক মাণ্ডলিক কাৰ্যালয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুকলি কৰে কাৰ্যালয়টো। সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। উজনি অসম আৰু উত্তৰ অসমৰ 8খনকৈ জিলা সামৰি এই কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে আৰু নিৰ্মাণ কৰা হৈছে এই সমহলীয়া কাৰ্যালয়টো। ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীক সংগ দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই কাৰ্যালয়টো মুকলি কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰে কাৰ্যালয়টো। উজনি অসম আৰু উত্তৰ অসমৰ 8খনকৈ জিলা সামৰি মুকলি কৰা হৈছে এই কাৰ্যালয়টো। আমাৰ ডিব্ৰুগড় জিলা অসমৰ দ্বিতীয় ৰাজধানী আৰু সেইকাৰণে ডিব্ৰুগড়ত আমি জিলা কাৰ্যালয় নিৰ্মাণ নকৰি আমি মাণ্ডলিক কাৰ্যালয় নিৰ্মাণ কৰিছো। আৰু আজি এই মাণ্ডলিক কাৰ্যালয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, মোৰো উপস্থিত থকাৰ সৌভাগ্য হ'ল। আমাৰ কাৰ্যকৰ্তাসকলৰ বাবে ইয়াক আমি উৎসৰ্গা কৰিছো। আজি আমাৰ ডিব্ৰুগড় জিলাত